কালিলৈ লগ কৰিব নোৱাৰিম প্লিজ বেয়া নাপাব বা মই ৰাখিছোঁ দিয়ক মই অহাৰ লগে লগে যে তই ফোনটো কাটি দিলি কাৰ লগত কথা পাতি আছিলি নো তোৰ আগতে কি কথা আছে সেইটো কচোন তই কাইলৈ জেঠাইৰ ঘৰলৈ যাব নালাগে কি মই যাম কাইলৈ দেউতাৰ লগত কিন্তু তইতো নাযাওঁ বুলি কৈছিলি সেইকাৰণেহে মই যোৱাটো ঠিক কৰিলোঁ আগতে কৈছিলো নাযাওঁ বুলি এতিয়া যাব মন গৈছে যাম কথা সিমানেই তোৰ কথাৰ একেবাৰে ঠিক নাথাকে দেই অথনি এটা এতিয়া এটা তোৰ তাত খং উঠিবলৈনো কি হ'ল মই খং কৰা নাই তেন্তে তই ইমান ৰিয়েক্ট কৰিছ কিয় তই এই কথাটো অলপ আগতেও ক'ব পাৰিলিহেঁতেন তোক এতিয়া কোৱাৰ কাৰণেনো তোৰ কি ক্ষতি হ'ল তইতো এনেকুৱা ৰিয়েক্ট কৰিছ যে তোক যোৱাৰ কথাটো সোনকালে নোকোৱাৰ বাবে তোৰ কিবা প্লেনেই কেঞ্চেল হৈ গ'ল অন্তৰা মুঠতে তই কাইলৈ যোৰহাট যাব নালাগে মই যাম দেউতাৰ লগত চাবি দেই ছয় ওলাব ছয় 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 সেই আছা ছয় ওলালে লাকে যে তোৰ লগেই নেৰে দেই মোৰহে ছয় নোলায় মই এনেও লাকিয়েই তইতো সদায়ে লাগি মইহে কেৱল আনলাকি কি হ'ল ইমান চেণ্টিমেণ্টেল হৈছে যে মা দেউতাই মোক বুজা বুলি ভাবিবলৈ লৈছে মই ইয়াত থাকিলে অশান্তি পোৱা হৈছে নিজৰ মানুহখিনিয়ে যদি মোক পৰৰ দৰে ব্যৱহাৰ কৰে ইয়াত থকাটো নিবিচাৰে মই চেণ্টিমেণ্টেল নহয় কি হ'ম ক চাবা মই তোক নিজতকৈও বেছি ভাল পাওঁ তই এনেকৈ দুখ কৰি থাকিলে মোৰ কিন্তু সহ্য নহ'ব সেইকাৰণে তই একদম দুখ নকৰিবি তোৰ লগত মই আছিলোঁ আছোঁ আৰু সদায় থাকিম মই এইখন ঘৰত থকালৈকে তইও থাকিবি তোক কোনে কি কয় ময়ো চাম কিন্তু বা মই থকাৰ অৱস্থাত মা দেউতাই তোক এইখন ঘৰৰ পৰা যাব দিব নোৱাৰে আই প্ৰমিছ দুইটাই মোক লগ কৰিবলৈ আহিম বুলি কৈও হঠাৎ আহিব নোৱাৰিম বুলি কিয় ক'লে কি হ'লনো তাই কি সমস্যা হ'ব পাৰে যাৰ বাবে দুইটাই মোক লগ কৰিবলৈ অহা সিদ্ধান্তটো সলনি কৰিব লগা হ'ল মই গৈ আজিয়েই আহিবলৈ চেষ্টা কৰিম যদি থাকিব লাগে ফোন এটা কৰি দিম চিন্তা কৰিব নালাগে হ'ব বাৰু বাছৰ পৰা নামিয়ে খালি আপুনি ফোন এটা কৰিবলৈ নাপাহৰিব দেই আৰু ৰাস্তা পাৰ হওঁতে সাৱধান হ'ব দে বোকাখাটত বাছখন ৰখাওঁতে তাতে পেৰা আৰু চাহ একাপ খাই ল'ব আৰু বাইদেউহঁতৰ ঘৰলৈও পেৰা অলপ লৈ যাব বাইদেৱে খাই ভাল পায় নহয় বাইদেউ বা এতিয়া কি অৱস্থাত আছে সেইটোহে আচল কথা মিঠাই খাব পৰাকৈ সুস্থ অৱস্থাত আছে বা নাই জেঠাইৰ একো নহয় দেউতা ভগৱানৰ ওপৰত বিশ্বাস ৰাখা ভগৱানক ধিয়াইতো এতিয়া যাবলৈ ওলাইছোঁ এই অন্তৰা ক'ত তাই অহা নাই যে কালি বায়েকক মানা কৰি তাই নিজে যাবলৈ ওলালে এতিয়া আকৌ তাইৰে ওলোৱা হোৱা নাই অন্তৰা ঐ অন্তৰা নাহ কেলে কিমাননো ৰূপ সজ্জা নকৰ আপুনি ৰ'ব মই তাইক মাতি আনো আৰু তাইৰ বেগটো লৈ আহোঁগৈ তুমি নালাগে মা ময়ে লৈ আনো আৰু অন্তৰাকো মাতি আহোঁ যা হেৰা অন্তৰাৰ হঠাৎ কি হ'ল আজি কলেজ ক্ষতি কৰিও যে অত দূৰবাত মোৰ লগত যাব ওলাইছে জানো পাই এই কথাই কথা নহয় বুজিছা মানে এজনী মাকক নিজৰ ছোৱালীৰ পৰা দূৰত ৰখাটো ভাল কথা হোৱা নাই আমিতো ৰখা নাই আহা নাৰাখিলেওতো ৰখাৰ নিচিনাই হৈছে চুইটি ইমান সৰু হৈ আছে তাইকেৰি বাবলি আমাৰ ঘৰত থকাটো একেবাৰে ভাল কথা হোৱা নাই এই বয়সত মাকে ছোৱালীজনীৰ পঢ়া শুনা যত্ন ল'ব লাগে তাইৰ লগত খেলা ধূলা কৰিব লাগে আমাৰ নাতিনীজনীয়ে মাকৰ মৰমৰ পৰা বঞ্চিত হৈ হৈছে ময়ো এজনী মাক ময়ো বুজো এই বয়সত এজনী ছোৱালী মাকৰ মৰম আৰু যত্নত ডাঙৰ হোৱাটো কিমান প্ৰয়োজন কিন্তু তুমিতো বাবলি আৰু বিকিক ডাঙৰ দীঘল কৰিব লাগে বুলি পোৱা চাকৰিটো নকৰিলা ইমান পঢ়া শুনা কৰিও এগৰাকী গৃহিণী হৈ গোটেই জীৱনটো কটাই দিলা যাতে ল'ৰা ছোৱালী দুইটাকে তুমি সময় দিব পাৰা কিন্তু চোৱা বাবলি নিজৰ মাকতকৈ কিমান পৃথক হ'ল মই মোৰ ছোৱালীজনীক সদায় আঁকোৱালি ৰাখিছিলোঁ বাবলিয়ে বা নিজৰ ছোৱালীজনীক নিজৰ পৰা কিয় দূৰত ৰাখিছে
তাই দূৰত ৰাখিলেও সিহঁত দুজনীক আমি দূৰে দূৰে থাকিব দিব নোৱাৰোঁ। নহ'লে আমাৰ পাপ হ'ব বুজিছা। আৰু চুইটিৰ মনতো এটা বেয়া প্ৰভাৱ পৰিব। তেন্তে আপুনি কি কৰিম বুলি ভাবিছে? মই নিজে গৈ বাবলিক জোৱাই ঘৰত থৈ আহিমগৈ বুলি ভাবিছোঁ। প্ৰভু, জেঠাই ঘৰলৈ গৈ যাতে দেউতাই বেয়া খবৰ পাবলগীয়া নহয়। দেউতা আৰু ভণ্টিৰ যাতে যাত্ৰাত একো সমস্যা নহয়, একো অসুবিধাও নহয়, তাৰ বাবে কৃপা দৃষ্টি অটুট ৰাখিবা। দুহিতা, দুহিতা, গৈছো মা। চাহ দিছো। চাহ ল। এই পুৱাই দেউতাৰহঁত ওলোৱাৰ বাবে মোৰ সকলো কামতে দেৰি হ'ল। ৰাতিপুৱাৰ চাহকাপ এতিয়াহে লৈছো। একো নহয় দিয়া মা, এদিন চাহ দেৰিকৈ খালে। এই চাহকাপ নাখালে মূৰটো কিবা টিংটিঙাই থাকে। খোৱাৰ পাছতহে ভাল লাগে। হ'লেও গাখীৰ চাহ ইমানকৈ খোৱা ভাল কথা নহয় কিন্তু। আমি সৰুৰে পৰা লাল চাহ গাখীৰ চাহ খাইছিলোঁ। আগতে ঘৰলৈ আলহী আহিলে মায়ে চাহ কৰে যে, চাহ যদি আলহীক দিয়াৰ পাছত বাকী থাকি যায় তেতিয়া ময়ে খাই থওঁ। তেনেকে অভ্যাসটো হ'লগৈ। অকল চাহেই খোৱা নে? তামোল আৰু পাণ কম খোৱা নেকি? অসমীয়া মানুহ হৈ যদি তামোল পাণ কণেই নাখাওঁ তেনেহ'লে কেনেকৈ হ'ব? এনেও চাহ ভাত খোৱাৰ পাছত তামোল এখন লাগেই, তেতিয়াহে মুখখন ভাল লাগে। চাবা আকৌ, মোৰ ধুনীয়া মাজনীৰ তামোল খাই খাই দাঁতকেইটা যদি ৰঙা হৈ যায় তেতিয়া দেউতাই একো নাচাবই। দুজনী ছোৱালীৰ মাক হ'লো, এতিয়া তহঁত দুজনীকহে ল'ৰাই চাই পচন্দ কৰাটো বিচাৰোঁ। মোক বাৰু দেউতাৰে নাচালেও হ'ব। এটা কথা কি জানা মা? কি? দেউতা আৰু তোমাৰ মাজত ইমান মৰম, ইজনে আনজনক ইমান ভালকৈ বুজি পোৱা। মোৰ সঁচাই তোমালোকক দেখি ভাল লাগে জানা। ময়ো বিচাৰোঁ দেউতাৰৰ দৰে মৰমীয়াল আৰু তোক বুজি পোৱা মানুহ এজনেই যাতে তই জীৱন সংগী হিচাপে পাওঁ। মা, মোৰ নামেই দুহিতা, মানে জীয়ৰী। সেইকাৰণে মোৰ এনে লাগে মই সদায় তোমালোকৰ জীয়ৰী হৈয়ে থাকিম। মোৰ জীৱনত হয়তো বোৱাৰীৰ জীৱনটো নায়েই। দুহিতা, কি কৈছ এইবোৰ? মোৰ মনৰ কথা কৈছো মা। ধেত, এনেকুৱা কথা আৰু কেতিয়াও নকবি। নকলে জানো ভাগ্যৰ লিখন সলনি হ'ব? জোন, মোৰ শ্বাৰ্টটো ধোৱা হোৱা নাছিল নেকি? কেন দাদা? ধুইছিলোতো। তেন্তে লেতেৰা হৈ কিয় আছে? কেইৰকম বা লেতেৰা হৈ আছে। ভালকৈ নুধুলেতো লেতেৰা থাকিবই। চা, মই একদম পৰিষ্কাৰ কাপোৰহে পিন্ধি ভাল পাওঁ। মানে মোৰ শ্বাৰ্ট, পেণ্ট, শ্বুজ চব চাফা হৈ থাকিব লাগিব, মানে নিট এণ্ড ক্লিন। সেইকাৰণে মোৰ কাপোৰ টাচ কৰোঁতে সাৱধানে কৰিবি, আৰু ৱাছ কৰোঁতেও একদম সাৱধান। কিবা লেতেৰা দেখিলে মোৰ কিন্তু খং উঠিব। হ'ব দাদা, এইবাৰৰ পৰা মই সাৱধান হ'ম। গুড। কথাবোৰ ভালকৈ বুজি লৈ মন দি কাম কৰিলে মই ভাল পাওঁ। এইটো ল, আকৌ এবাৰ ধুই দিবি। দুহিতা, দুহিতা, ক'ৰবালৈ যাওঁ নেকি? মাক এতিয়া কি ক'ম মই? কি হ'ল? একো নকলি যে? মই মানে নিৰুপমা খুৰীৰ ঘৰলৈ যাওঁ হ'বলা। তাকেই। হেৰি নহয়, এইবাৰ যে দেউতাৰে পূজাত চাদৰ মেখেলাযোৰৰ লগতে এখন চাদৰো দিছিলে। সেই এক্সট্ৰা চাদৰখন? চাদৰখনৰ ৰংটো পাতল। নিৰুপমা খুৰী আকৌ পাতল ৰঙৰ কাপোৰহে পিন্ধে। তই তালৈ যাওঁতে সেই চাদৰখনো লৈ যাবিচোন। নিৰুপমা খুৰীয়ে পিন্ধিব পাৰিব,
নতুন চাদৰখন মই দিয়াতকৈ তুমিয়ে দি আহিবা আইতাও মনত ভাল পাব মোৰ পৰা আকৌ কেতিয়া যোৱা হয় যিহে দিন ছুটি 2টামান কাম কৰি অটাওহে আন্ধাৰ হৈয়ে দেখোন অকণমান সময় উলিয়াই যাবা আকৌ আইতাৰ অৱস্থাটো বৰ বিশেষ এটা ভাল নহয় এসাঁজ খালে আন এসাঁজৰ বাবে চিন্তা সেইকাৰণে তুমি গ'লে আইতা আৰু পেহীৰ কাৰণে কিবা এটা ৰান্ধি লৈ যাবা মা হ'ব দে তেন্তে মই যাওঁ মা অঁ যা সোনকালে আহিবি দেই মানে দেউতাৰো ঘৰত নাই অন্তৰাও নাই যে মোৰ অকলে অকলে কিবা ভাল নালাগে অ' হ'ব মা তুমি চিন্তা নকৰিবা মই সোনকালে আহিম যাওঁ যা অঁ শুনচোন অঁ মা আজি দুপৰীয়া সাজত কি ৰান্ধিম তুমি যিয়ে ৰান্ধা তাকে খাম মা আজি ভণ্টিও নাই নহয় তাই থাকিলেহে বেছি ভাল ভাল খাব বিচাৰে সেইকাৰণে আজি দাইল ভাত আৰু আলু পিটিকাকে বনাবা আমি দুয়ো মিলি তাকে খাম নহ'লে ময়ে আহি ৰান্ধিম দিয়া তুমি মাত্ৰ যোগাৰখিনি কৰি থবা হ'ব দে নালাগে ময়ে ৰান্ধি বাঢ়ি থ'ম তই যা এতিয়া মই আহিছোঁ মা যা তই এই মাজনী যে নহয় মাজে মাজে নোকোৱাকৈ ক'ত গৈ থাকে মোৰ যে একেবাৰে খঙে উঠি যায় তোৰ মুড অফ যে তোকনো মই ৰাতি কমেডি ফিল্মখন কিয় দেখুৱালোঁ যাতে তোৰ মুডটো অলপ ভাল হয় আৰু তাৰপিছতো তই আজি চা বিকি তোৰ লগত থকা সময়খিনিতো মোৰ মুডটো ভালেই হৈ থাকে কিন্তু অকলে থকা সময়খিনি মোৰ কিবা তেন্তে ওলা কলৈ ফুৰিবলৈ মানে লং ড্ৰাইভত যাওঁ বৈ লং ড্ৰাইভত কলৈ যাবি শ্বিলং নহ'লে চেৰাপুঞ্জীৰ ফালে ইমান দূৰ তাতে কি হ'লনো নাই নাই নাযাওঁ দেই উভতি আহোঁতে বহুত দেৰি হ'ব চ' হোৱাট তোৰতো এইখন ঘৰত শাহু শহুৰ আৰু হাজবেণ্ড নাই তেন্তে লেট নাইট ঘৰ সোমালেওনো তোক কোনে কি ক'ব চা বা তই অলপ ওলাই গ'লে তোৰ মনটোও ভাল লাগিব বুজিছ সেইটো হয় বাৰু হয় যদি ওলা এতিয়াই অঁ আৰু কেতিয়া যা ওলা ময়ো ওলাওঁ অ'কে ৰেডি হৈ আহোঁ দহিতা আহিলা অঁ মই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ মই ভবাই নাছিলোঁ জানা তুমি আহিবা বুলি মানে তুমি হঠাৎ নাহো বুলি কৈ দিলা যে বিশেষ কাম এটাৰ কাৰণে আহিব নোৱাৰিম বুলি কৈছিলোঁ যিটো কাৰণে আহিব নোৱাৰিম বুলি ভাবিছিলোঁ সেই সমস্যাটোৰ সমাধান হৈ গ'ল সেইকাৰণে আপোনাক লগ কৰিব অহাটো সম্ভৱ হ'ল থেংক ইউ ছ' মাছ দহিতা তুমি যে মোৰ কথা ৰাখিলা মই কিন্তু আপোনাক লগ কৰিব অহা কথা মই ঘৰত কৈ অহা নাই মাও ঘৰত অকলে আছে সেইকাৰণে সোনকালে ঘৰলৈ উভতি যাব লাগিব আপোনাৰ যি ক'ব আছে সোনকালে কওক ক'ম বাৰু কিন্তু তাৰ আগতে তুমি মোক এটা কথা দিব লাগিব কি কথা ক'ত গৈছিলি মইনে অঁ তোকে কৈছো নহ'লেনো কোঠা ভিতৰত আৰু কোন আছে এনেই অকণমান ওলাই গৈছিলোঁ এনে ওলাই যোৱা নাই দে কিবা কামত গৈছিলি কামত নহয় অ' কামত যোৱা নাই যদি ইমান দেৰি কিয় হ'ল ক'তনো দেৰি হ'ল গ'লো আৰু আহিলোঁ তই বৰ বেয়া দেই চুলি পকি বুঢ়ী হলি দুদিনমান পাছত দাঁত হৈ খুলি বুঢ়ীও হবি তথাপিতো মিছা কথা ক'বলৈ নেৰিলে মালা এইটো বয়সত কোনোবাই মিছা মাতে নেকি হৰি নামহে ল'ব লাগে কিনো বলকীয়া আছ তই আগতে তই মোক নোকোৱাকৈ ক'লৈ যাৱ মোৰ সকলো মনত আছে কি মই গম পাইছো নহয় আজিও তই মনে মনে তালৈকে গৈছিলি